দুৰ্গতজনৰ কাষত NB নিউজ। বানাক্ৰান্ত সাহায্য সামগ্ৰী প্ৰদান NB নিউজৰ। আমি বাতৰি সম্প্ৰচাৰ কৰোঁ জনসাধাৰণৰ সমস্যাৰ পৰা ৰাজনৈতিক খবৰলৈ, দুৰ্নীতি সিন্ডিকেটৰ পৰা প্ৰাকৃতিক দুৰ্যোগলৈ সকলো বাতৰি। সেয়া সংবাদ মাধ্যম হিচাপে আমাৰ মুখ্য দায়িত্ব আৰু কৰ্তব্য। কিন্তু কেৱল বাতৰি সম্প্ৰচাৰ কৰাতেই সীমাবদ্ধ নাৰাখি আপোনাৰ আপোন চেনেল NB নিউজে প্ৰয়োজনত পালন কৰি আহিছে সামাজিক আৰু মানৱীয় দায়িত্ব। দেখুৱাইছে দায়বদ্ধতা। তাৰেই এক নিদৰ্শন এয়া বানাক্ৰান্ত দুৰ্গত অসহায়জনৰ কাষত NB নিউজ। বলিয়া বানত তছনছ ৰাজ্য, লাখ লাখ লোক বানৰ কবলত, হাজাৰ হাজাৰজনে হেৰুৱাইছে ঘৰ দুৱাৰ, এমুঠি আহাৰৰ বাবে অজস্ৰজনৰ হাহাকাৰ। তেনে সময়তেই NB নিউজৰ CMD নৃপেন দাসৰ উদ্যোগত মুখ্য সম্পাদক অতনু ভূঞাৰ দিহা পৰামৰ্শত বানাক্ৰান্তৰ কাষত NB নিউজ পৰিয়াল। আজি অসমত যি ভয়াৱহ বান পৰিস্থিতি হৈছে সেইটো প্ৰতি লক্ষ্য ৰাখি আজি আমি NB নিউজৰ ফালৰ পৰা NB নিউজৰ পৰিয়ালৰ তৰফৰ পৰা এটা সমগ্ৰ অসমতে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা বান সাহায্য আগবঢ়োৱাৰ বাবে সিদ্ধান্ত লৈছোঁ। বৃহস্পতিবাৰে নগাঁও জিলাৰ কামপুৰৰ শতাধিক বানপীড়িতৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী। শুকুৰবাৰে মৰিগাঁৱৰ মায়ং আৰু যোৰহাটৰ টিয়ক জাজিমুখত বিতৰণ কৰা হয় সাহায্য সামগ্ৰী। মায়ঙৰ কাছখিলাৰ 1 নম্বৰ মূৰকটা অঞ্চলত উপস্থিত হৈ আমাৰ সাংবাদিক আৰু সংবাদকৰ্মীৰ এটা দলে খাদ্য আৰু অন্যান্য সামগ্ৰী বিতৰণ কৰে। বিপদৰ সময়ত NB নিউজ কাষত থিয় হোৱাত ধন্যবাদ দিলে বানাক্ৰান্তই। বহুত ভাল লাগিছে। মানুহে কয় নহয় যে দুখৰ মাজত সুখৰ হাঁহি। আমাৰ যি বানপানী হৈছে, বানপানীয়ে মানে বহুত দুখ আৰু বহুত মানে বেয়া কৰিছে। ইয়াৰ মাজতো মানে আমি সুখী হৈছোঁ যে আজি NB নিউজে আমাৰ ৰাইজৰ লগত আহি দেখা কৰিছে ইমান পানীৰ মাজত। তাৰ বাবে আমি বিশেষ নথৈ আনন্দিত হৈছোঁ। ইফালে যোৰহাটৰ জাজিমুখত বানত অবৰ্ণনীয় পৰিৱেশ। পানী কমিলেও বন্যাৰ্তৰ দুৰ্দশা আঁতৰা নাই। দুৰ্গতজনৰ কাষত থিয় হ'ল যোৰহাট তথা উজনি অসমৰ NB নিউজৰ টীম। দুৰ্গম অঞ্চলটোত উপস্থিত হৈ খাদ্য আৰু আন সামগ্ৰী আগবঢ়ালে। ভোকত এমুঠি খাদ্য পাই কৃতজ্ঞ হ'ল বানবিধ্বস্ত অঞ্চলটোৰ ৰাইজ। স্থানীয় ৰাইজে জনোৱা মতে এককাল পৰ্যন্ত উঠিছিলে ৰাস্তাত, কিন্তু এতিয়া পানী যথেষ্ট শুকাইছে যদিও আমি যি দেখিছোঁ ৰাইজৰ দুখ দুৰ্গতি এতিয়াও অন্ত পৰা নাই। ইয়াৰ পাছত আমি হাতীশাল অঞ্চললৈ যাম। তাত আমি প্ৰায় 100 পৰিয়ালক আমি দিম। তাৰ পাছত তাৰ কাষৰ আন এখন বিহাৰী গাঁও বুলি আছে, সেই বিহাৰী গাঁৱত যাম। তাতো আমি 100 মান পৰিয়ালক সাহায্য দিম। আচলতে ক'ব লাগিব NB নিউজ আৰু অসম লাইভ 24 আচলতে যি মহান পদক্ষেপ লৈছে, যি সময়ত আচলতে বানে জাজিমুখক সংঘাৰ ৰূপ ধাৰণ কৰিছিলে, যি সময়ত আচলতে গৃহহাৰা হৈ পৰিছিলে, সেই সময়ত আচলতে তেওঁলোকে গুৱাহাটীৰ পৰা যি NB নিউজৰ যি স্বত্বাধিকাৰী তেখেতে আৰু যোৰহাটৰ যিগৰাকী সাংবাদিক আছিলে তেখেতলোকৰ সহযোগত আচলতে যি মহান পদক্ষেপ লৈছে সেইটো আমি নতশিৰে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। যাতে ভৱিষ্যত দিনতো তেওঁ আচলতে এনেকৈ ৰাইজৰ মাজত থাকি এনেদৰে কাম কৰক, সেই কথা আমি NB নিউজে অকল নিউজ কৰি নাথাকি ৰাইজক বানাক্ৰান্তসকলক অকণমান সহায় জনাইছে, সেইটো কাৰণে ধন্যবাদ থাকিল। আচলতে এই বিপদ দুৰ্যোগৰ সময়ত আৰ্থিকভাৱে সক্ষম প্ৰতিজন লোকেই সহায় কৰিব লাগে নিশ্চ দুৰ্গতজনক। NB নিউজৰ CMD নৃপেন দাসেও জনালে ৰাইজলৈ বিশেষ আহ্বান। এনেকৈ আমি যিমানখিনি পাৰোঁ আমি বান সাহায্য আমাৰ ফালৰ পৰা আগবঢ়াই যাম। মই এই জগতে অসমৰ সমূহ ৰাইজক কাতৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ সাধ্য অনুসাৰে দুৰ্গত ৰাইজক সহায় সাহায্য কৰক, চৰকাৰক এই সময়ছোৱাত সহায় কৰক। ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।